গণতান্ত্ৰিক ব্যৱস্থাটো ইমান বেয়া হৈ গৈছে যে দেশৰ গণতন্ত্ৰত আনকি আমাৰ জুডিচিয়াৰীও হাৰি যোৱা নাই। আমাৰ জুডিচিয়াৰীত থকা চিফ জাষ্টিছৰ নিচিনা মানুহে যেতিয়া ইউথক ডেকা যুৱক যুৱতীক যেতিয়া পঁইতাচোৰা বুলি কৈছে, তাৰ পাছত আৰু মানে সেই মানে জাজৰ পৰা কিবা বৰ ভাল জাজমেণ্ট দেশৰ জনগণে পাব বুলি কেতিয়াও আশা কৰিব নোৱাৰে। যি সময়ত ইউথৰ যুৱক যুৱতীসকলৰ প্ৰতিবাদ, তেওঁলোকৰ কণ্ঠস্বৰ, তেওঁলোকৰ মাত, তেওঁলোকৰ RTI এপ্লিকেশ্যন, তেওঁলোকৰ কথা বাৰ্তা এইবিলাকক সকলোৱে প্ৰশংসা কৰিবলৈ ধৰিছে গোটেই পৃথিৱীত, সেই সময়ত আমাৰ জুডিচিয়াৰীয়ে উল্টাকৈ কৈছে যে আমাৰ যুৱক যুৱতীবিলাক কক্ৰচ, আমাৰ যুৱক যুৱতীবিলাক পঁইতাচোৰা। আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ আইন আদালতো এতিয়া আমাৰ জুডিচিয়াৰী ছিষ্টেমো এতিয়া কমপ্লিটলি গভৰ্ণমেণ্টৰ বা ৰাষ্ট্ৰৰ অধীনত চলিছে, যাৰ ফলস্বৰূপে আমাৰ দেশৰ জনগণে জুডিচিয়াৰীৰ ওপৰত আচলতে প্ৰকৃত সকাহ লাভ নকৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া 5খন দেশৰ ভ্ৰমণত আছে, বিশেষকৈ ইটালীৰ ভ্ৰমণক লৈ যথেষ্ট চৰ্চা। ইটালী ভ্ৰমণত গৈ মেলোডি নামৰ চকলেটটো দিছে, কিন্তু মই তেওঁক ভাল পালোহেঁতেন, তেওঁ বোলে আজি বোলে ক'ৰবাত টুইট কৰিছে আমাৰ প্ৰধানমন্ত্ৰীয়ে যে আমাৰ জহা চাউলটো বৰ ভাল বুলি। তেওঁ যদি মেলোডি চকলেটটো নিদি যদি 1 কেজি জহা চাউলৰ পেকেট এটা দিলেহেঁতেন, তেতিয়াহ'লে মই তেওঁক ধন্যবাদ দিলোহেঁতেন। আমাৰ প্ৰধানমন্ত্ৰীয়ে দেশত মানে নিৰু নামৰ এজন আপোনাৰ ৰজা আছিলে, মনত পৰে নহয় জানো? ৰোমৰ ৰজা নিৰুৱে কি কৰিছিলে? নিৰুৱে কৰিছিলে যে দেশখন যেতিয়া ভাঙি ছিঙি ধ্বংস হৈ গৈছে, সেই সময়ত কি কৰিছিলে? তেওঁ আনন্দ উৎসৱত মানে বাঁহী বজাই আছিলে, হয়নে? তেওঁ ফূৰ্তি কৰিছিলে, সংগীত চৰ্চা কৰি আছিলে। ঠিক তেনেকৈ আমাৰ দেশখনত অৰ্থনৈতিক অৱস্থা হাহাকাৰ, মানুহৰ অৱস্থা নাই, মানুহ একদম অৰ্থনৈতিকভাৱে ভাগি ছিগি গৈছে। যুৱক যুৱতী যিবিলাকে স্কুল কলেজত পঢ়িছে, 3000 টকা দি গেছ চিলিণ্ডাৰ কিনিবলগীয়া পৰিস্থিতি, বস্তুৰ দাম বাঢ়ি শেষ, বস্তু বিচাৰিলে পাবলৈ নাই, অৰ্থনৈতিক অৱস্থা হাহাকাৰ হৈ গৈছে। আমাৰ দেশৰ টকা ডলাৰৰ পৰিৱৰ্তে ডলাৰৰ লগত তুলনা কৰিলে সেইটো কেনেকুৱাকৈ নিম্ন পৰ্যায়লৈ নামি গৈছে। তাৰ পাছত আমাৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছে? মেলনিৰ লগত ফিচলাঙি কৰি ফূৰ্তি কৰি সৰু ল'ৰা ছোৱালী ডেকা যুৱক যুৱতীৰ নিচিনাকৈ ৰীল বনাইছেগৈ। এইটো দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে এইটো সম্ৰাট নিৰুৰ নিচিনা। থকাৰ পাছতো আজি বিৰোধী দলপতি কংগ্ৰেছে দিব নোৱাৰিলে।